মাত্ৰ 18000 কিলোমিটাৰ চলিছে 18000 কিলোমিটাৰ চলিছে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত হয় যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবি আছে এছইউভি সেগমেন্টত তেতিয়াহলে আপোনালোকে ভাবি আছে যে আমি গাড়ীখন ক'ৰ পৰা ল'ম হয় আপোনালোকে যদি এখন এছইউভি গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহলে মই আপোনালোকক ডেষ্টিনেশ্যনৰ কথা কৈ দিছো আৰু সেই ডেষ্টিনেশ্যনটোৱে হৈছে আলমকাৰ বজাৰ ইয়াত আপোনালোকে কি নাপাব কক আপোনালোকে কম্পেক্ট এছইউভি ফুল এছইউভি মানে যি বিচাৰে আপুনি গতিকে ইমান ধুনীয়া ডিলাৰ এটাৰ পৰা যদি আপুনি গাড়ী এখন নলয় তেতিয়াহলে আপুনি ল'বৰ ক'ৰ পৰা বা আপোনাৰ বাজেট কিমান প্ৰথম কথাটো আহি পৰে যে আমি বাজেটত এখন গাড়ী ল'ব লাগিব আৰু সেই বাজেটত গাড়ীখন ল'বলৈ যাওঁতে আমি ভাল এটা ডেষ্টিনেশ্যন পাব লাগিব চ' মোৰ লগত আলমদা আছে আলমদাই আপোনালোকক গোটেই কথাখিনি বুজাই দিব কিয়নো এখন বাজেটত গাড়ী ল'বলৈ হ'লে আপোনালোকে দাদাৰ লগত যদি যোগাযোগ কৰে বা দাদাৰ লগত যদি কথা পাতে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সপোনটো পূৰণ হ'ব মোৰ লগত আছে দাদা নমস্কাৰ নমস্কাৰ ভালে আছে দাদা আপোনাৰ গতিকে আছো গতিকে ইমান ধুনীয়া ধুনীয়া এছইউভি কাৰ আছে আৰু গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত আহিলে আপোনাৰ তাতে গোটেইখিনি এছইউভি কাৰ পায় কম্পেক্টৰ পৰা একদম ফুল এছইউভিলৈকে গতিকে আমাৰ তাত ধৰক ইনোভা আছে বা ফৰ্চুনাৰ আছে স্কৰপিঅ আছে হেৰিয়া আছে সাফাৰী আছে বা ব্ৰেজা আছে নিউ লুক্সৰ তো এনে ধৰণৰ গাড়ীবিলাক এখন ল'বলৈ যদি আহে কোনো ব্যক্তি তেতিয়াহ'লে তেওঁ কিমান মান বাজেটৰ ভিতৰত ল'ব পাৰিব একচুয়ালি বাজেটৰ কথা নাই ধৰক গাড়ী আপোনাৰ ফৰ্চুনাৰ আছে যেনেকৈ ফৰ্চুনাৰখন আমি 38 লাখ ৰাখিছো এখন এখন ইনোভা খ্ৰীষ্টা এখন 2024 লাষ্টৰ গাড়ী এখনৰ দাম ৰাখিছো আমি 19 লাখ আপনার বাজেটৰ কথা নাই বাজেট ধৰক গাড়ী চাই বাজেট হ'ব ওকে আৰু আপোনাৰ ধৰক ফাইনান্স মেইন হল ফাইনান্সৰ কথাটো ফাইনান্সৰ কথা হল কি ভাল যদি সিভিল আপোনাৰ ভাল থাকে বা আপোনাৰ বেংকিং ভাল থাকে তেতিয়াহ'লে আমি অল ওভাৰ ইণ্ডিয়ালৈ ফাইনান্স কৰো ওকে অল ওভাৰ ইণ্ডিয়াত ফাইনান্স কৰে অল ওভাৰ নহয় অল ওভাৰ ইণ্ডিয়ালৈ আমি ফাইনান্স কৰো সেইটোৱে সুধিছো অল ওভাৰ ইণ্ডিয়াত আপোনালোকে ফাইনান্স কৰে আমি বিহাৰত যোৱামত বিহাৰত ফাইনান্স কৰাইছো ৰাজস্থানত ফাইনান্স কৰাইছে ওকে এতিয়া কথা হল আপোনাৰ তাত ইনোভা কিমানখন আছে ইনোভা খ্ৰীষ্টা যোৱা ভিডিঅ'ত মই কৈছিলো আমাৰ তাত 9খন মান আছিলে এতিয়া বৰ্তমান আমাৰ তাত 6খন ইনোভা খ্ৰীষ্টা আছে আৰু টাটা সাফাৰী আছে এখন যোৱা মাহত 2খন আছিলে এতিয়া এখন আছে ওকে হেৰিয়া টাটা হেৰিয়াৰ আছে 3খন আৰু স্কৰপিঅ ক্লাছিক্স আছে আপোনাৰ 3খন আৰু স্কৰপিঅ এন আছে এখন আৰু স্কৰপিঅ S11 আছে এখন ওকে তো আহক আমি বেছি দেৰি নকৰো গতিকে আপোনালোকে এই গাড়ীখিনি চাওক কিয়নো চাওক মোৰ সন্মুখতে দুখন হোৱাইট কালাৰত স্কৰপিঅ S11 আৰু S6 প্লাস আৰু এফালে ব্ৰেজা ব্ল্যাক কালাৰ দাদা আমি এখন ইনোভা খ্ৰীষ্টাৰ পৰা আহো এখন ইনোভা খ্ৰীষ্টা হৈ গ'ল 2024 ৰ লাষ্টৰ গাড়ী তো আৰু গাড়ীখন চলিছে আপোনাৰ 18000 কিলোমিটাৰ চলিছে মাত্ৰ 18000 কিলোমিটাৰ চলিছে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত হয় একদম গাড়ী মানে কোনো জায়গা টাচ আপ নাই কোনো হেৰি নাই আপনি ভিতৰত দেখাই দিয়ক লেদাৰ সিট কভাৰ লাগি আছে এলো হুইল টায়ার গুটিকেটা টায়ার নতুন আছে স্পেয়ারটো একদম আনটাচ হয় ব্র্যান্ড নিউ টায়ার আছে স্পেয়ারটো তে এখনৰ প্রাইস ৰাখিছো আমি 19,30,000 উইথ নেগোশিয়েবল প্রাইস আমি এখন হেৰিয়ালৈ যদি আহো এখন হেৰিয়াৰ নহয় এখন সাফাৰী হয় সাফাৰী বৰ্তমান আমাৰ তাত এখনে আছে ব্ল্যাক কালাৰ এখন এক্সজেট প্লাস হয় টপ মডেল গাড়ী এখন আপোনাৰ 2023 ৰ লাষ্টৰ গাড়ী আৰু এখনৰ প্রাইস ৰাখিছো আমি 14,30,000 উইথ নেগোশিয়েবল প্রাইস ওকে এ ধৰক সাফাৰীয়ে হক বা ইনোভাই হক ডাউন পেমেন্ট কিমান মান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ ধৰক মই প্ৰথমেই কৈছিলো যে ডাউন পেমেন্ট আপোনাৰ হৈ গল সিভিল তাৰ পিছত আপোনাৰ বেংকিং আপোনাৰ প্ৰফাইলৰ ওপৰত ডাউন পেমেন্ট হয় ওকে তেনেকে যে ডাউন পেমেন্ট আপোনাৰ 40% 30% 20% তেনেকুৱা নহয় ওকে তো আমি এফাললৈ আহিম গাড়ী আৰু আছে আমি কিছুমান গাড়ীত আমি ধৰক প্ৰফাইল ভাল মানুহ যাৰ আছে তেখেতৰ আমি বিনা ডাউন পেমেন্টতো গাড়ী উলাই দিছো আৰু কেতিয়াবা 1 লাখ টকা ফৰ্চুনাৰ যোৱা মাহত এখন ফৰ্চুনাৰ মই বিক্ৰী কৰিছো 1 লাখ টকা ডাউন পেমেন্ট কৰিছে গাড়ীখন ফৰ্চুনাৰখন 1 লাখ টকা ডাউন পেমেন্ট দিছে বাকি আপোনাৰ 19 লাখ সে লোন হৈছে গাড়ীখন ও মাই গড মানুহৰ বহুত ভাল সিভিল সিভিল মানে তেখেতৰ প্ৰফাইল বহুত ভাল ব্ল্যাক কালাৰ ব্ৰেজা নহয় এখন আপোনাৰ হগল ক্ৰেটা ব্ল্যাক কালাৰ ক্ৰেটা ক্ৰেটা ফেসিলিফ্ট যেখন একদম লেটেস্ট মডেল হয় লেটেস্ট মডেলটো বৰ্তমান যেখন চলি আছে এখন ক্ৰেটা তে এখন আপোনাৰ 2024 ৰ লাষ্টৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 17000 না 18000 কিলোমিটাৰ এনেকৈ চলিছে তে এখনৰ প্রাইস ৰাখিছো আমি 13,50,000 উইথ নেগোশিয়েবল প্রাইস আৰু যদি আমি ব্রিজা দেখাও তে এখন ব্রিজা হৈ গল 2023 ৰ গাড়ী আৰু এখন ব্রিজা আছে আমাৰ তাত ব্ল্যাক কালাৰ এখন হৈ গল 2022 ৰ গাড়ী তে এবিলাকৰ প্রাইস ধৰক আপোনাৰ 1150 এনেকুৱা ৰেঞ্জত আহি যাব ওকে
আৰু যদি আমি বলেৰো লৈ যদি আহো বলেৰো যদি দেখাও বলেৰো বৰ্তমান আমাৰ তাত 3খন মান আছে হয় তে এইখন হৈ গ'ল BS6 ৰ গাড়ী হয় এইখন হৈ গ'ল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 6,30,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু বাকি 23 ৰ গাড়ী দেখাই আছো 22 ৰ গাড়ী দেখাই আছো ওকে এখন কি গাড়ী টাটা হেৰিয়াৰ হয় হেৰিয়াৰ এখন 2023 চনৰ গাড়ী আৰু এইখনো এক্সজেট প্লাস হয় ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 13,20,000 উইথ নেগোশিয়েবল প্ৰাইস এখন ব্ৰিজা নেকি হয় এখন ব্ৰিজা এখন আপোনাৰ টপ মডেল গাড়ী হয় আপোনাৰ আলফা মডেল হয় এখনত আপোনাৰ ZXi প্লাস হয় সরি আলফা নহয় ZXi প্লাস হয় ZXi প্লাস मतलब টপ মডেল গাড়ী এখনো 360 ডিগ্রি ক্যামেরা পাই যাব এমোলেড ডিসপ্লে পাই যাব এয়ার ব্রেক ABS মানে সানরুফ মিনি সানরুফও এখন আছে এখনৰ প্রাইস দেখিছো আমি 11,50,000 উইথ নেগোশিয়েবল প্রাইস এফালে আমাৰ দুখন স্কৰপিও আছে দুখন হোৱাইট কালাৰ স্কৰপিও আপোনাৰ এখন হৈ গ'ল আপোনাৰ স্কৰপিও ক্লাসিক্স হয় মানে লেটেস্ট মডেল খন আৰু ক্লাসিক যেখন চলি আছে এখন হৈ গ'ল 23 ৰ গাড়ী আৰু এখন স্কৰপিও আছে আমাৰ তাত ব্ল্যাক কালাৰ সেইখন হৈ গ'ল 24 ৰ গাড়ী এখন গাড়ী চলিছে আপোনাৰ 31,000 আৰু ইয়াৰ প্ৰাইস দেখিছো 15,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্কৰপিও আপনি এখনো দেখাই দিব পাৰে এখন হৈ গ'ল 2000 আপোনাৰ 24 ৰ লাষ্টৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 12,000 কিলোমিটাৰ গাড়ী একদম ব্র্যান্ড নিউ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট আৰু এইখনৰ প্ৰাইস দেখিছো আমি 17,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্কৰপিও S6 প্লাস এখন হৈ গ'ল 2017 ৰ গাড়ী আৰু এখন একদম চিপ ৰেটত দিছো এখন আপোনাৰ 650 দাম 750 দাম ৰাখিছো উইথ নেগোশিয়েবল প্ৰাইস আৰু যদি দেখাও ক্ৰেটা এখন হৈ গ'ল ক্ৰেটা 2015 ৰ গাড়ী 2015 ৰ গাড়ী এখন একচুয়ালি ডাউন মডেল গাড়ী যে আমি এক্সচেঞ্জত লৈছিলো এখন টাটা সাফারি এখন লগত এক্সচেঞ্জ কৰিছো তে এখন ডিজেল ভাৰ্জনত হয় গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে আৰু এখনৰ প্ৰাইস দেখিছো আমি 5,50,000 উইথ নেগোশিয়েবল প্ৰাইস ব্ল্যাক কালাৰ ফৰচুনাৰ ব্ল্যাক কালার ফরচুনার এনে আমার তাত দুখন তিনিখন থাকে এতিয়া বৰ্তমান এখনে আছে ফরচুনার তে এখন হৈ গ'ল আপোনাৰ 2023 চনৰ লাষ্টৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 17,000 কিলোমিটাৰ 17,000 হয় অনলি ফৰ 17,000 কিলোমিটাৰ চলিছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল কালাৰ আৰু গাড়ী এখনত গোটেই গাড়ী PPF কৰা আছে আৰু এখনৰ প্ৰাইস দেখিছো 38,20,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে মাত্ৰ 17,000 কিলোমিটাৰ চলাৰ এখন ফৰচুনাৰ মাত্ৰ 17,000 কিলোমিটাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন গুৱাহাটী নম্বৰ আৰু নাম্বাৰো এখন ফেন্সি নাম্বাৰ হয় 5,000 বা 5,000 নাম্বাৰ তো নাম্বাৰ একদম ধুনীয়া নাম্বাৰ 5,000 নাম্বাৰ গুৱাহাটী ৰেজিষ্ট্ৰেচন মাত্ৰ 17,000 কিলোমিটাৰ চলা ফৰচুনাৰ নেক্সট ইনোভা হয় ইনোভা খ্ৰীষ্টা তে ইনোভা খ্ৰীষ্টা আমি কৈছিলো আমাৰ তাত এতিয়া 6-7 খন মান আছে বৰ্তমান ৰেডি ষ্টক এখন 24 ৰ দেখাইছিলো এখন হৈ গ'ল 20 ৰ গাড়ী আৰু এখন আপোনাৰ সেকেন্ড টপ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 13,20,000 উইথ নেগোশিয়েবল প্ৰাইস 13,20,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে 13,20,000 টকাত ইনোভা খ্ৰীষ্টা দি আছে মহিন্দ্ৰা থাৰ আৰু যদি দেখাও এখন হৈ গ'ল মহিন্দ্ৰা থাৰ আপনার 4x4 হার্ড টপ গাড়ি আর ইয়ার প্রাইস দেখিছো আমি 11,20,000 উইথ নেগোশিয়েবল প্রাইস ওকে নেক্সট যদি দেখাও ইনোভা খ্ৰীষ্টা আমাৰ তাত আৰু কেইবাটাও আছে তে ব্যাক সাইডে বলক একবাৰ ইনোভা খ্ৰীষ্টা কেটা দেখাই দিও আমি তাৰ আগত দেখুৱাম আৰ্টিকা এখন আছে এখন আৰ্টিকা আপোনাৰ 2020 চনৰ গাড়ী আৰু এখন আপোনাৰ গাড়ী চলিছে 22,000 কিলোমিটাৰ মাত্ৰ 22,000 কিলোমিটাৰ চলিছে এইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট তে এখনৰ প্ৰাইস দেখিছো 7,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও এখন হেৰিয়াৰ এখনো এক্সজেট প্লাস হয় একদম ফুল টপ মডেল গাড়ী 2021 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 10,50,000 উইথ নেগোশিয়েবল প্ৰাইস হয় আৰু যদি দেখাও এখন 24 ৰ ইনোভা খ্ৰীষ্টা হয় এখন হয় 24 ৰ তে গাড়ী চলিছে আপোনাৰ 31,000 আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 18,50,000 উইথ নেগোশিয়েবল প্ৰাইস এখন যদি দেখাও এখন 2023 ৰ গাড়ী হয় এখনো বহুত ধুনীয়া গাড়ী তে এখনৰ প্ৰাইস দেখিছো আমি 17,80,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু এখন যদি দেখাও এখনো 2023 চনৰ গাড়ী এখনো ইনোভা খ্ৰীষ্টা 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 18,50,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও আলকাইজাৰ ডিজেল 7 সিটাৰ ডিজেল ভাৰ্জনত হয় গাড়ী বহুত ধুনীয়া কন্ডিশন গাড়ী চলিছে আপোনাৰ 34,000 আৰু ইয়াৰ প্ৰাইস দেখিছো 13 লাখ উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও XCV300 বৰ্তমান আমাৰ তাত এখনে আছে তে এখন হৈ গ'ল 2021 চনৰ গাড়ী ডিজেল ভাৰ্জনত হয় গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি
5,30,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট দেখাও আমি সুইফট ডিজার যদি দেখাও ডিজার আমাৰ সিডান কার হয় সিডান কার ডিজার আমাৰ তাত কেইবাখনো আছে ডিজার আপোনাৰ 2018 আছে 2020 আছে 2022 আছে 2023 লৈকে পাই যাব ডিজার ওকে ডিজার বিলাক ধৰক 5 লাখ 450 550 6 লাখ এনেকুৱা ৰেঞ্জত আহি যাব নেক্সট যদি দেখাও এখন হৈ গ'ল ইগনিছ টপ মডেল গাড়ী হয় 2023 চনৰ লাষ্টৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 6,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও সুইফট এখনো 2023 চনৰ গাড়ী আৰু এখন আপোনাৰ গাড়ী ৰানিংও কম আছে আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 5,50,000 উইথ নেগোশিয়েবল প্ৰাইস বেলেনো দেখাও বেলেনো আমাৰ তাতো কেইবাখনো বেলেনো আছে তে বেলেনো আপোনাৰ আলফা মডেল আছে জেটা মডেল আছে তে এতিয়া বৰ্তমান আলফা মডেল এখন তে এখন 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 8,20,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু এফালে আছে গাড়ী টপ মডেল গাড়ী হয় এখনো 360 কেমেৰা এমোলেড ডিসপ্লে গুটেখিনি পাই যাব ওকে এফালে ইকো ভ্যান আছে হয় ইকো ভ্যান আছে আৰু এফালে আমাৰ তাত অলুক্সৰ বেলেনো এখন আছে হয় এখন হৈ গ'ল অলুক্সৰ বেলেনো তে অলুক্সৰ বৰ্তমান এখনে আছে অল মডেল হয় তে এখন হৈ গ'ল 2000 আপোনাৰ 20 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 5,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওয়াগনার যদি দেখাও এখন হৈ গ'ল 2020 ৰ গাড়ী এখন BXI মডেল হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু যদি দেখাও ইকোভেন এখন আপোনাৰ 2021 চনৰ গাড়ী আৰু এখনৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোশিয়েবল প্ৰাইস ডিজার মই অলরেডি কৈছিলো কেবেটা আছে এখন ডিজার এখন ডিজার হয় তে এখন আপোনাৰ টাটা নেক্সন হয় XM মডেল তে ইয়াৰ প্ৰাইস দেখিছো 5,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও আৰু এটা বেলেনো এখন বেলেনো হৈ গ'ল 2023 ৰ গাড়ী এখনো আলফা মডেল হয় তে এখনৰ প্ৰাইস দেখিছো আমি 8,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও এখন আৰু এখন ডিজার এখন 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে এখন ডিজার কিমান বিচাৰিছে এখন ডিজার 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 5 লাখ উইথ নেগোশিয়েবল প্ৰাইস আৰু আছে আমি গাড়ী দেখুৱাই আৰু আগফালে একবাৰ কেইটামান গাড়ী আছে দেখাই দিও হয় কিয়া সনেটখন 2023 চনৰ গাড়ী হয় এটো যোৱাকালি আমি এক্সচেঞ্জত লৈছো ইনোভা খিষ্টা এটাৰ লগত এক্সচেঞ্জ কৰিছো হয় তে এখন গাড়ী আপোনাৰ 2023 চনৰ গাড়ী আৰু গাড়ী ৰানিং কম আছে একদম ব্র্যান্ড নিউ হৈ আছে গাড়ী তে ইয়াৰ প্ৰাইস দেখিছো আমি 6,50,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু যদি দেখাও বলেৰো 2023 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 8 লাখ উইথ নেগোশিয়েবল প্ৰাইস ওকে এই নাম্বাৰ কিটাত আপোনালোকে যোগাযোগ কৰিব আলম কা বজাৰ নগাঁও গতিকে আপোনালোকে আহিব আপোনালোকে আহি আপোনালোকে গাড়ীবিলাক ইনকুৱাৰি কৰিব যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবিছে এসইভিৰ ভিতৰত তেতিয়াহ'লে আপোনাৰ কাৰণে পাৰফেক্ট হ'ব আলম কা বজাৰ